এটা কাঠৰ মেচিনৰ পিছে পিছে দৌৰিছে বহু লোক। অসমৰ লগতে বহিৰাজ্যৰ বহু লোক আহিছে এই কাঠৰ মেচিনটো বিচাৰি। এটা কাঠৰ মেচিন, এই কাঠৰ মেচিনটোৰ পিছতে দৌৰিছে ৰাজ্যৰ লগতে বহিৰাজ্যৰ শ শ লোক। সকলোৰে বিশ্বাস এই কাঠৰ মেচিনটোতে প্ৰস্তুত কৰা হয় 500 আৰু 2000 টকীয়া নোট। কিন্তু সঁচাকৈয়ে জানো এই কাঠৰ মেচিনটোতে প্ৰস্তুত কৰা হয় টকা? আজি আমি দেখুৱাম কাঠৰ এই মেচিনটোৰ আঁৰৰ কাহিনী। লখিমপুৰ, তেজপুৰ, নগাঁৱৰ বিভিন্ন এলেকাত ভিৰ। এই মেচিনটো হেনো টকা বনোৱা মেচিন। এটা দুষ্ট চক্ৰই ৰাজ্যৰ লগতে বহিৰাজ্যৰ লোকক প্ৰলোভনেৰে মাতি আনে। ৰিজাৰ্ভ বেংকৰ সৈতে জড়িত বুলি তেজপুৰ, নগাঁৱৰ বিভিন্ন প্ৰান্তলৈ মাতি নি নিজৰ জালত পেলায়। মেচিনৰ জৰিয়তে টকা দুগুণ কৰাৰ প্ৰলোভন। প্ৰথম অৱস্থাত টকা ল'বলৈ অহা লোকজনক বিশ্বাস দিবলৈ মেচিনৰ ভিতৰত ভৰাই ৰাখে কিছু আচল টকা। আৰু আন এটা প্ৰান্তেদি বগা কাগজ ভৰাই চুইচ টিপি দিয়াৰ লগে লগে ওলাই আহে টকাখিনি। প্ৰকৃত টকাখিনি চেম্পল হিচাপে লৈ সহজ সৰল লোকক মেচিনটোৰ প্ৰতি বিশ্বাস জন্মায়। দুষ্ট চক্ৰটোৱে 10 লাখ দিলে 20 লাখ টকা বনাই দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে। আৰু সেই নগদ ধন লৈ ওপৰত 500 বা 2000 টকীয়া নোট জাপি দি বাকীখিনি বগা খালী কাগজৰ বান্দিল ৰাখি চক্ৰটোৱে প্ৰবঞ্চনা কৰে। প্ৰকৃততে লখিমপুৰত নাই জাল নোট তৈয়াৰ কৰা কোনো মেচিন। এই সাধাৰণ কাঠৰ মেচিনটোকে টকা বনোৱা মেচিন বুলি সহজ সৰল লোকক প্ৰবঞ্চনা কৰি আহিছে চক্ৰটোৱে। লখিমপুৰৰ আৰক্ষী অধীক্ষক লংনিত টেৰাঙে ফাদিল কৰিলে টকা বনোৱা এই তথাকথিত কাঠৰ মেচিনটোৰ আঁৰৰ কাহিনী। লখিমপুৰ জিলাত যোনটো জাল নোট প্ৰডাকশ্যন হয় বুলি কয়, জাল নোট তৈয়াৰ কৰা হয় আৰু জাল নোট তৈয়াৰী কৰা মেচিন যোনটো আছে বুলি কয়, দৰাচলতে এইটো মিছা কথা। লখিমপুৰ জিলাত তেনেকৈ কোনো ধৰণৰ জাল নোট তৈয়াৰ কৰা নহয়। বৰঞ্চ ইয়াত তাৰমানে এইটো ঠকবাজি হয়। ইয়াত তাৰমানে যি কাঠৰ এটা মেচিন বনাই থৈ দিয়ে আৰু তাত কাঠৰ মেচিনৰ ভিতৰত অৰিজিনেল নোট কেইখনমান ভৰাই থৈ দিয়ে। ইফালে বগা কাগজ যদি ভৰাই সেই অৰিজিনেল নোটটো ওলাই আহে। অৰিজিনেল নোটটো ওলাই অহাৰ পাছত মানে এইটো অৰিজিনেল টকা বনে তেনেকুৱা বুলি ভাবি লয়। কিন্তু আচলতে তেনেকুৱা ধৰণৰ কোনো হেৰি নাই, জাল নোট ইয়াত তৈয়াৰী নহয়। বৰঞ্চ পিছত যি হয় সেইটো তাৰমানে তাত মানে ফটোকপি মেচিনেৰে কিবা 2-3টা কপি বনাই তাৰপিছত বগা কাগজ ভৰাই দি পেলাই মানুহক ঠগে। গতিকে ইয়াত তেনেকুৱা ধৰণৰ যিমানখিনি জাল নোট বনায় আৰু বজাৰত মেলি দিয়ে বুলি কয় তেনেকুৱা ধৰণৰ কথা নহয়। আচলতে ইয়াত মানুহক ঠগে আৰু সেই এটা দুষ্ট চক্ৰ ইয়াত জড়িত হৈ আছে। যি দুষ্ট চক্ৰই ইয়াত তাৰমানে সেই মানুহক ফোনেৰে যোগাযোগ কৰি এনেকুৱা ধৰণৰ প্ৰলোভন দি পেলাই তেওঁলোকে আচলতে এইটো মানুহক ঠগি আছে। এইটো যদিও তাৰমানে জাল নোট তৈয়াৰী কৰা নহয় ইয়াত, আৰু ইয়াত তেনেকুৱা জাল নোট তৈয়াৰ কৰা মেচিন নহয়, কিন্তু যিহেতু মানুহক ঠগি আছে আৰু বহুত মানুহ ইয়াত আহি পেলাই জাল নোট কিনিবলৈ আহি তেওঁলোকে 50,000 দিলে অলপ বেছি পায় বুলি সেই লোভত পৰি পেলাই আহি তেওঁলোকে ডেফিনেটলি ঠগ খাই আছে। গতিকে আৰু সেই বস্তুটো যোনটো কাৰ্য এইটো বহুত বছৰ ধৰি চলি আছে। গতিকে সেইটো আমি ৰোধ কৰিবলৈ আমি লখিমপুৰ আৰক্ষীয়ে কঠোৰভাৱে ষ্টেপ লৈছোঁ আৰু আমি ইতিমধ্যে আমাৰ ইয়াতে নাই ক'লেও আমাৰ জাল নোটৰ যোনটো এনেকুৱা লগত জড়িত থকা মানে নকলি টকা বুলিও নহয়, মানে ডুপ্লিকেট যোনটো মানে মিছা টকাটো, বগা কাগজ যোনটো টকা কৈ পেলাই বিলায়, সেই তেনেকৈ জড়িত থকা আমি ইতিমধ্যে এই বছৰত আমি 6জন মানুহ কাৰায়ত্ব কৰিছোঁ। আৰু তেনেকুৱা ধৰণৰ মেচিনো আমি ইয়াত নাই ক'লে আমি 3টা মেচিন, আমি যোনটো কাঠৰ মেচিন এইটো আপোনালোকে চাব পাৰিব, এইটো আমি
দেখাব পাৰিম আপোনালোকক সেই তেনেকুৱা মেচিনো আমি জব্দ কৰিছোঁ অকল ইয়াত জাল নোট বুলিয়ে নহয় ইয়াত তাৰমানে নকলি সোণৰ ব্যৱসায় হয় বুলি মানে বহুতক প্ৰলোভন দি পেলাই তেনেকুৱা বহু ধৰণৰ কেছ হৈছে ইতিমধ্যে এই বছৰতে ইয়াত 8টা কেছ তেনেকুৱা ৰেজিষ্টাৰ হৈছে যোনটো নকলি সোণ বিক্ৰী কৰে আৰু মানুহে সোণ কিনিবলৈ আহি পেলাই ইয়াত ঠগ খায় তেনেকুৱা ধৰণৰ 8টা কেছ ৰেজিষ্টাৰ হৈছে মই ৰাইজক এইটোৱে আহ্বান জনাওঁ আপোনালোকৰ চেনেলৰ জৰিয়তে যাতে যেন ৰাইজে যেতিয়া এনেকুৱা ধৰণৰ ফোন পায় যে ইয়াত সোণ পায় ইয়াত সোণ বিক্ৰী কৰিবলৈ আপোনালোকে আহক নকলি সোণ কি আমাৰ ইয়াতে সোণৰ মূৰ্তি পাইছোঁ বহুত পুৰণি সোণৰ মূৰ্তি বা এনেকৈ আপুনি 10,000 দিলে আমি 25,000 টকা দিম বা 20,000 টকা দিম কৈ এনেকৈ টকা প্ৰলোভন পোৱা ফোন যদি পায় তেওঁলোকে আচলতে আমাক যোগাযোগ কৰিব লাগে আমাক যোগাযোগ কৰিলে ৰাইজে যেতিয়া আমাক এনেকৈ ডাইৰেক্ট যোগাযোগ কৰিব তেওঁলোকে ডাইৰেক্ট নাহি পেলাই সেই সোণ কিনিব নাহি আৰু এই টকাটো ল'বলৈ নাহি পেলাই আমাক যোগাযোগ কৰক আমাক যোগাযোগ কৰিলে তেতিয়া আমি এই যোনটো মানে দুষ্ট চক্ৰ যোনটো জড়িত হৈ আছে সেই দুষ্ট চক্ৰক আমি উৎখাত কৰিবলৈ আমি সক্ষম হ'ম লখিমপুৰৰ পৰা উত্তৰ অসমৰ ব্যুৰো হাছিনুৰ আলমৰ ৰিপৰ্ট টাইম 8